ভাইটি ভণ্টিহঁত, আজি মই তোমালোকৰ আগত জাতকৰ সাধুৰ অন্তৰ্গত এটা সুন্দৰ সাধুকথা ক'বলৈ ওলাইছোঁ দেই। সাধুকথাটোৰ এটা সুন্দৰ নীতি শিক্ষা আছে। আশা কৰোঁ তোমালোকে শুনিলে বৰ ভাল পাবা। এতিয়া মই বাৰু আৰম্ভ কৰিছোঁ। আত্মগৰ্বী চিকাৰীজন। এসময়ত এজন চিকাৰী আছিল। তেওঁ নিজৰ বিষয়ে বেছিকৈ কৈ ভাল পাইছিল, অৰ্থাৎ আত্মপ্ৰশংসা কৰি তেওঁ বৰ ভাল পাইছিল। মানে তেওঁৰ সামৰ্থ্য আচলতে যিমানখিনি আছিলে নহয়, তাতকৈ বহুত বেছি বুজাবলৈ তেওঁ চেষ্টা কৰিছিল। তেওঁ যদি এমাইল দৌৰিব পাৰে নহয়, তাকে তেওঁ 10 মাইল দৌৰা বুলি ক'ব খোজে। তাৰমানে মুঠতে তেওঁৰ সকলো কথাতে তেওঁ কি কৰে জানা, বঢ়াই বঢ়াই কৈ ভাল পাইছিল আৰু আত্মপ্ৰশংসা কৰি ভাল পাইছিল। তাৰপিছত এনেকৈ কৈ কৈ সদায় বেছিকৈ কওঁতে কওঁতে তেওঁৰ এইটো এটা অভ্যাসতেই পৰিণত হ'ল। আৰু কওঁতে কওঁতে এনেকুৱা লাগিল যে বঢ়াই কোৱা কথাখিনিকে তেওঁ নিজৰ সঁচা কথা বুলি, মানে কেতিয়াবা এনেকুৱা ভাবে এইটোৱে সঁচা আছিলে, মানে নিজেই হেৰি হৈ যায়, পাহৰি যায় যে কোনখিনি সঁচা কোনখিনি মিছা পাহৰি পেলাই নিজে বঢ়াই কোৱা কথাখিনিকেই শেষত কি জানা সঁচা বুলি ভাবিবলৈ ধৰে। এনেকৈ তেওঁ দিন কটাবলৈ ধৰিলে। সদায় বঢ়াই বঢ়াই কথা কৈ ভাল পায়। চিকাৰী তেওঁ, কিন্তু সামান্য চিকাৰকে তেওঁ এটা চিকাৰ কৰিলে 10টা চিকাৰ কৰা বুলি জহাই কৈ ভাল পায়। এদিন তেওঁ দূৰৰ পৰা অহা কেইজনমান ভ্ৰমণকাৰীক কিছুমান তেওঁৰ জীৱনৰ অভিজ্ঞতাৰ কথা ক'লে। আৰু অভিজ্ঞতা তেওঁ এনেই বঢ়াই কৈ ভাল পায়, তাতে আৰু দূৰৰ পৰা অহা ভ্ৰমণকাৰী লগ পালে, গতিকে তেওঁক আৰু কোনে পায়। তেওঁ একদম বঢ়াই বঢ়াই অতিৰঞ্জিত কৰি তেওঁ এনেকুৱা কিছুমান কাহিনী ক'ব ধৰিলে নহয়, বঢ়াই বঢ়াই তেওঁ কৈ পেলালে হঠাতে কি বুলি জানানে, যে তেওঁ বোলে কুকুৰনেচীয়া বাঘ চিকাৰ কৰিছিল। আৰু তেওঁৰ সমান কুকুৰনেচীয়া বাঘ চিকাৰ কৰা কোনো মানে চিকাৰীয়েই নাই। তেওঁৱেই মানে আটাইতকৈ মানে ভাল চিকাৰ কৰিব পাৰে দেই। মানুহকেইজনক মানে শুনাইছিল আৰু নিজৰ কথা কৈ কৈ এইবিলাক বঢ়াইছিল। আচলতে তেওঁ কিন্তু কুকুৰনেচীয়া বাঘ চিকাৰেই কৰা নাই, কিন্তু তেওঁ ইমান বঢ়াই ক'লে মানুহকেইটা, নতুন মানুহকেইজনৰ আগত, ভ্ৰমণকাৰী কেইজনৰ আগত অতিৰঞ্জিত কৰি বঢ়াই বঢ়াই ক'লে। তেতিয়া ভ্ৰমণকাৰী কেইজনে কিন্তু আলোচনা কৰি মানে সিমানটা বিশ্বাস নকৰিলে যে ইমানটো বেছিকৈ কয় নেকি কথাখিনি। তথাপিও তেওঁলোকে ক'লে যে ঠিক আছে, তুমি যদি ইমানখিনি পাৰাই চিকাৰ কৰিব, তুমি যদি ইমান ভাল চিকাৰী, তুমি বাৰু কুকুৰনেচীয়া বাঘ এটা মাৰি আনি তাৰ ছালখন আমাক আনি দিব পাৰিবানে? যদি আনি দিব পৰা নহয়, আমি তোমাক 100 সোণৰ মোহৰ পুৰস্কাৰ দিম। কুকুৰনেচীয়া বাঘ এটা মাৰি তাৰ ছালখন আনি দিব কৈছে। তেতিয়া কি দিব? 100 মোহৰ সোণৰ পুৰস্কাৰ দিব। সেইটো যেতিয়া মানে চিকাৰী হেৰিকেইজনে, ভ্ৰমণকাৰীকেইজনে গম পালে যে আচলতে ইয়াক মানে এনেই কৈ আছে, যে গমেই পায় বঢ়াই বঢ়াই কৈ আছে। গতিকে তাক তেনেকৈ ক'লে যে ঠিক আছে, তুমি মাৰি আনা, তাৰ কুকুৰনেচীয়া বাঘৰ ছাল এখন লৈ আনাচোন, কুকুৰনেচীয়া বাঘ এটা মাৰি তাৰ ছালখন লৈ আনা, আমি তোমাক 100 সোণৰ মোহৰ পুৰস্কাৰ দিম। এতিয়া সেইটো কোৱাৰ পিছত কি হ'ল জানানে? আচলতেতো চিকাৰীজনে তেতিয়ালৈকে কিন্তু শহা এটাই আচলতে চিকাৰ কৰি পোৱা নাই। ইমান সৰু প্ৰাণী শহায়ে চিকাৰ কৰা নাই, চৰাইয়ে চিকাৰ কৰা নাই, নোৱাৰেই চিকাৰ কৰিব, নাজানেই ভালকৈ চিকাৰৰ কথা। কিন্তু এনেই বঢ়াই কৈ কৈ পেলাই কি মানুহকেইটাৰ আগততো কৈ দিলে কুকুৰনেচীয়া বাঘ চিকাৰ কৰা তেওঁৰ অভিজ্ঞতা আছে, তেওঁ বহুত জানে। এতিয়াতো ফান্দত পৰি গ'ল। মানুহকেইটাই ক'লে ঠিক আছে, তুমি কুকুৰনেচীয়া বাঘ এটা চিকাৰ কৰি তাৰ ছালখন আনি দিয়া বুলি যেতিয়া ক'লে, তেতিয়া তেওঁ অলপমান চিন্তা কৰিলে দেই। তেওঁ একো বাঘেই চিকাৰ কৰা নাই আজিলৈকে, তেওঁ একো নাজানেই, এনেইহে মিছাই মানে কথাৰ ফুলজাৰি বুলি যে কয়, কথাৰ ফুলজাৰি মাৰিছিলে তেওঁ। এতিয়াতো তেওঁ ফান্দত পৰিবলগীয়া হ'ল। তেওঁ এতিয়া উপায় নোহোৱা হ'ল যে ঠিক আছে বাৰু, মই মাৰি আনিব পাৰিম, কিয় নোৱাৰিম, ক'লেহে মুখেৰে, কিন্তু পেটে পেটে তেওঁৰ ভয়তে হাত ভৰি লুকালে, পেটতে লুকালে, বুজিছা। তাৰমানে তেওঁ আচলতে একোৱেই নাজানে। এতিয়া কেনেকৈ তেওঁ এতিয়া এইফালে মোহৰৰ মুদ্ৰা, সোণৰ মোহৰ, 100 সোণৰ মোহৰৰ মুদ্ৰাও তেওঁৰ লোভ লাগিছে। গতিকে তেওঁ ভাবিলে যে মই
এখন অৰণ্যলৈকে যাওঁ চিকাৰ কৰোঁ কাৰণে। আৰু এই মানুহকেইটাৰ আগত হেৰিহে আনি দিব লাগে ছালখন। ঠিক আছে বাৰু যাওঁ। গ'ল দেই, অৰণ্য এখনলৈ, হাবি এখনলৈ গ'ল। গৈ পেলাই তেওঁ কি কৰিলে জানানে? পুখুৰী এটাৰ পাৰত ভাবিলে এইখিনি জেগাই ভাল হ'ব নেকি চিকাৰ কৰাৰ কাৰণে। একোৱেই নাজানে চিকাৰ কৰাৰ কথা। বাঘ চিকাৰ কৰিব মানে ধেমালি কথা নেকি? তেওঁ মানে ভাবিলে এই পুখুৰী পাৰতে চিকাৰ কৰাৰ কথাই ভাল হ'ব, এইখিনিতে ভাল হ'ব দেই। তেওঁৰ লগত একো নিয়া নাই, জাল নিয়া নাই, কাঁড় নিয়া নাই, ফান নিয়া নাই, একোৱেই নিয়া নাই, একোতো নিয়া নাই। সেইকাৰণে তেওঁ নাজানে কাৰণে একো নিয়া নাই। কিন্তু লগত এডাল তেওঁ কি নিছে জানানে? এডাল টাঙোন নিছে। টাঙোনডাল নি তেওঁ কি কৰিছে, টাঙোনডালৰ সৈতে এই পুখুৰীটোৰ পাৰত অলপমান লেতেৰা পেতেৰা জেগা এটাত তেওঁ মানে বাগৰি শুই আছিল। শুই পেলাই ভাবিছে এইখিনিতে কিজানি আহিবতে, মই যদি মৰা মানুহৰ নিচিনা পৰি থাকোঁ, কুকুৰনেচীয়া বাঘ এইখিনিতে আহিব কিজানি, সেই বুলি তেওঁ সেইখিনিতে পৰি থাকিল। তাৰপিছত ভাবিলে যদি কুকুৰনেচীয়া আহে নহয়, মই এই টাঙোনডালেৰে মাৰি একেবাৰে কুকুৰনেচীয়াটো মাৰি পেলাম, তেনেকৈ ভাবিলে দেই। আচলতে কুকুৰনেচীয়া বাঘে কিন্তু কেতিয়াও সাধাৰণতে অকলে নুঘূৰে, ইহঁতে জাক পাতি ঘূৰে। এই চিকাৰীজনে মানে সেইটো কথাও নাজানিলে। সেইকাৰণে সি ভাবিলে এটা বাঘ আহিলে এই কুকুৰনেচীয়াক মই টঙনিয়াই মাৰিম। তেনেকৈ সি এটা চকু জপাই পেলাই এটা চকুৰে সামান্য মেলি পেলাই চাই ৰখি আছে, বাঘলৈ ৰখি আছে। সঁচা সঁচিকেতো কুকুৰনেচীয়াৰ বাঘৰ পাল এটা আহি ওলাল। বাঘটোৰ পালটো যেতিয়া দেখিলে, সি দেখিলে ৰাম, বাঘটোৰ দেখোন পালটো আহি তাৰ পিনে আহিছে ওচৰলৈ। এতিয়া দলটো, সিহঁতে এটা দলত ঘূৰে দেই। ই চিকাৰীজনৰ সেইখিনিও জ্ঞান নাই যে কুকুৰনেচীয়া দল পাতি ঘূৰে। সি ভাবিছে এটাহে আহিব, এটাতো নাহিল, দল এটা আহিল। দলৰটো এটা আছিল মুৰব্বী বাঘ। মুৰব্বী বাঘজনে আহি পেলাই চিকাৰীজন তাত পৰি থকা দেখিলে আৰু সি মানে খুব লক্ষ্য কৰিলে দেই। চিকাৰীজনক লক্ষ্য কৰিতো দেখিছে ইটো মৃত নহয়, মৰাটো নাই, কাৰণ বুকুখন উশাহ লওঁতে চিকাৰীজনৰ উঠা নমা কৰি আছিল। বাঘটোৱে সেইটো মন কৰিলে, এইটো জীৱিত মানুহ। চিকাৰীজনে আনকি এইটো কথাও নাজানে যে কুকুৰনেচীয়া বাঘবোৰে মানে এই যে সি মানে উশাহ নিশাহ যে লৈ আছে, মানে ভাবিছে ইহঁতে একো গমেই নাপাব সি মানে মৰা নিচিনা পৰি আছে, কিন্তু তাৰ বুকুখনটো উশাহ নিশাহ লোৱাৰ কাৰণে উঠা নমা কৰি আছে। বাঘটোৱে আহি পেলাই শুঙিলে দেই। চাৰিওপিনৰ পৰা বাঘবিলাক তেতিয়া মানে সেইটো মুৰব্বী কুকুৰনেচীয়াৰ ইংগিতত বহুতকেইটা বাঘে আহি চাৰিওফালৰ পৰা আগুৰি ধৰিলে চিকাৰীজনক। আৰু চিকাৰীজনক যেতিয়াই গম পালে ই জীৱিত, লগে লগে তাক মাৰি শেষ কৰাৰ কাৰণে উদ্যত হৈ উঠিল। তাৰমানে এতিয়াই তাক আক্ৰমণ কৰিব, আৰু আক্ৰমণ কৰি তাক কি কৰিলে, মাৰি শেষ কৰি পেলালে। চিকাৰজনৰ তাতেই মৃত্যু হ'ল। গতিকে এই সাধুকথাটোৰ দ্বাৰা আমি এটা কথা গম পালোঁ যে চিকাৰীজন আছিল আত্মগৰ্বী। আত্মগৰ্বী, নিজৰ প্ৰশংসা কৰি ভাল পাইছিল। আৰু মানুহে কেতিয়াও ভাবিব নালাগে, তুমি কেতিয়াও নাভাবিবা যে তুমি চব জানা। চব জানাটো সম্ভৱ নহয়। গতিকে কি, আমি যেতিয়া জীৱন যাপন কৰোঁ, জীৱন যাপন কৰাৰ প্ৰতিটো মুহূৰ্ততে আমি ঢেৰ কথা শিকিবলগীয়া থাকে। আমি অভিজ্ঞতাৰ দ্বাৰাহে কথাবোৰ শিকিব পাৰোঁ। কিন্তু আত্মগৰ্বী চিকাৰীজন কি আছিল, নিজকে চব জানতা বুলি ভাবিছিল, আৰু চব জানতা হৈ পেলাই একো নাজানি মূৰ্খৰ নিচিনা কুকুৰনেচীয়াৰ কামোৰ খাই মৰিবলগীয়া হ'ল। গতিকে এটা সুন্দৰ নীতি শিক্ষামূলক সাধুকথা, আৰু এইটো সাধুকথা জাতকৰ সাধুৰ অন্তৰ্গত এক বিশেষ সাধুকথা। কেনেকুৱা লাগিল বাৰু সাধুকথাটো? আশা কৰোঁ তোমালোকে শুনি বৰ ভাল পালা, নহয়নে বাৰু?